বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত টকাৰ উজান ব্ৰহ্মপুত্ৰ নদীত উটি আহিল বান্দিলে টকা মাছ মাৰিবলৈ যোৱা দুই ভাতৃভগ্নীয়ে প্ৰত্যক্ষ কৰে টকাখিনি এটা পলিথিনৰ ভিতৰত বান্ধি থোৱা আছিল বান্দিলে 500 টকীয়া নোট টকা দেখি মাতৃ আৰু স্থানীয় ৰাইজে খবৰ দিয়ে হিয়ালমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টকাখিনি টুপুলাটোৰ ভিতৰত আছিল 12 লাখ টকাৰ জাল নোট ব্ৰহ্মপুত্ৰ নদীত এইদৰে জাল নোট উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য ধৰা এটা ছোৱালী মাছ মৰাৰ পিছত এটা পলিচিং এটা আহি অহাৰ পিছত উঠাইছি নদীৰ পৰা উঠানোর পিছত চাই পইচা আছে পইচাটো অৰিজিনেল না ডুপ্লিকেট সেইটোতো গম নাপা সৰু ল'ৰা বাচ্চা সেইটো উঠাই লৈ আহিছি এনেকৈ মাক কৈছে যে পইচা পাইছোঁ পইচা পোৱাৰ পিছত সেইটো বস্তুটো চাই পেলাই দেখে পইচাটো ডুপ্লিকেট পাইছে তাৰপিছত হয়তো মানুহ আমাৰ ৰাইজৰ মানুহে গম পোৱাৰ পিছত থানাত ফোন কৰাৰ পিছত থানাত পুলিচ মানুহ আহি পেলাই পইচাখিনি সিহঁতক থানাত পইচাই দিয়া হৈছে পইচাখিনি ক'ত পাইছিলে নদীত